ট্ৰাম্পৰ সতৰ্কবাণী কেৰেপ নকৰে ৰাছিয়াই। ট্ৰাম্পৰ ভাবুকিৰ পিছতেই ইউক্ৰেইনত ৰাছিয়াৰ প্ৰতিশোধমূলক আক্ৰমণ। ইউক্ৰেইনৰ ৰাজধানী কিভ চহৰ নিমিষতে জ্বলি উঠিল। এই আক্ৰমণত মৃত্যু হয় 4জনকৈ সাধাৰণ লোকৰ। যোৱা নিশা ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিভত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে বৃহৎ আক্ৰমণ চলায়, ফলত 4জন লোকৰ মৃত্যু হয়। ইউক্ৰেইনৰ বাসিন্দাৰ মতে এই আক্ৰমণৰ তীব্ৰ বিস্ফোৰণৰ শব্দ সমগ্ৰ চহৰখনতে প্ৰতিধ্বনিত হৈ আছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জৰিয়তে দিয়া সতৰ্কবাণীৰ পিছত এই আক্ৰমণ সংঘটিত কৰে। দৰাচলতে শেহতীয়াকৈ ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত ৰাছিয়াৰ কিছুমান অতি গুৰুত্বপূৰ্ণ বোমাৰু বিমান ধ্বংস হৈছিল। তাৰ পিছত পুটিনে প্ৰতিশোধ লোৱাৰ ভাবুকি দিছিল। কিভৰ মেয়ৰ ভিটাৰী কেস্কুৱে কয় যে এই আক্ৰমণত 20জন লোক আহত হৈছে। ইয়াৰে 16জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিভৰ সামৰিক প্ৰশাসনে এতিয়া কয় যে ৰাছিয়াৰ এই আক্ৰমণত মেট্ৰ' ট্ৰেক ক্ষতিগ্ৰস্ত হৈছিল, যাৰ বাবে মেট্ৰ' সেৱাত ব্যাঘাত জন্মিছিল। একে সময়তে ইউক্ৰেইনৰ চৰকাৰী ৰেল কোম্পানীয়ে কয় যে ৰেলপথৰ ক্ষতিৰ বাবে কিছুমান ৰেলৰ পথ সলনি কৰিবলগীয়া হৈছিল। 16 মেত ৰাছিয়াৰ এখন ড্ৰোনে পোনপটীয়াকৈ এটা এপাৰ্টমেণ্ট বিল্ডিঙত খুন্দা মাৰিছিল, ফলত বিল্ডিংটোত ডাঙৰ ফাট মেলি দেৱাল জ্বলি যায়। ঘটনাস্থলীত উপস্থিত থকা এজন ফটোগ্ৰাফাৰৰ মতে অট্টালিকাটোৰ পৰা পৰি থকা কংক্ৰিটৰ টুকুৰাই তলত ৰখাই থোৱা বাহনসমূহ চেপি ধৰিছিল। আৰক্ষীৰ 2 তদন্তকাৰীয়ে ড্ৰোনখনৰ ইঞ্জিন পৰীক্ষা কৰিছিল। ৰাতি ৰাছিয়াৰ ড্ৰোনৰ শব্দৰ লগতে ইউক্ৰেইনৰ বিমান বিৰোধী গুলীৰ শব্দও বহুতে শুনিছিল। লেখক সাংবাদিকসকলে কেইবাটাও বৃহৎ বিস্ফোৰণৰ শব্দ শুনিছিল, যিবোৰ ইমানেই শক্তিশালী আছিল যে ঘৰবোৰ খিৰিকীবোৰ বহু দেৰিলৈকে কঁপি থাকিছিল। কিয়েভৰ কিছুমান মানুহ মেট্ৰ' ষ্টেচন বা মাটিৰ তলৰ পাৰ্কিঙত লুকাই আছিল। ইউক্ৰেইনৰ বায়ুসেনাই জনাইছিল যে ৰাছিয়াই মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰিছিল। ইয়াৰ উপৰিও পশ্চিম টেৰনপিল চহৰত ঔদ্যোগিক সুবিধা আৰু আন্তঃগাঁথনিকো লক্ষ্য কৰি লোৱা হৈছিল, যাৰ বাবে চহৰখনৰ বহু ঠাইত বিদ্যুৎ কৰ্তন কৰা হৈছিল। এই আক্ৰমণত 5জন লোক আহত হোৱাৰ লগতে অঞ্চলটোত বিষাক্ত ধোঁৱাৰ সৃষ্টি হৈছিল, যাৰ বাবে মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল বুলি মেয়ৰ চৰি নাডালে জনায়। উত্তৰ-পশ্চিম লোক চহৰতো 5জন লোক আহত হয়। মেয়ৰৰ মতে একাংশ ব্যক্তিগত ঘৰ, বিদ্যালয় আৰু চৰকাৰী অট্টালিকাও এই আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ এতিয়ালৈকে হোৱা অন্যতম সাহসী আক্ৰমণত ইউক্ৰেইনে যোৱা সপ্তাহত ৰাছিয়াৰ কিছুমান কৌশলগত বোমাৰু বিমান ড্ৰোনেৰে গুলীয়াই ধ্বংস কৰিছিল, আৰু সেই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ৰাছিয়াৰ এই আক্ৰমণ। এনে পৰিস্থিতিত এতিয়া লক্ষণীয় হ'ব যে এই দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত কেতিয়া চুক্তি হ'ব। এই বিষয়ে আপোনাৰ মতামত কি? কমেণ্ট ছেকশ্যনত জনাওক।